Hello students, in today's session I am going to teach you about voice, baisyo. What is a voice? Baisyo kak bule? Voice hoise kotha kowa ba likhar eta কৌশল বা ভংগী মাথো অসমীয়া ব্যাকৰণ মতে বাক্য বা বাক্য শব্দৰ অৰ্থ ক'বলগীয়া গতিকে ইংৰাজী ব্যাকৰণৰ ভইচেও সেই অৰ্থকে প্ৰকাশ কৰে ইংলিছ গ্ৰামাৰত ভইচ দুই প্ৰকাৰৰ আছে যেনে এক্টিভ ভইচ কৰ্তৃবাচ্য আনটো পেছিভ ভইচ কৰ্মবাচ্য ইয়াত চোৱা The voice of a verb tells whether the subject of the sentence performs the action or receives the action. The voice of a verb আমাক কি কয় বাক্যটোত থকা সাবজেক্টটোৱে কামটো কৰিছে নে কামটো গ্ৰহণ কৰিছে এই দুইটা অৰ্থ বুজাইছে ইয়াত চোৱা বাক্য দুই প্ৰকাৰৰ এটা হৈছে এক্টিভ ভইচ কৰ্তৃবাচ্য পেছিভ ভইচ কৰ্মবাচ্য কৰ্তৃবাচ্যৰ বাক্যবোৰত সাবজেক্টটোৱে কামটো কৰা বুজাইছে দ্য সাবজেক্ট ডাজ দি একশ্যন এক্সপ্ৰেছড বাই দি ভাৰ্ব কৰ্মৰ কৰ্তাজনক বুজাইছে দ্য সাবজেক্ট ইজ দ্য ডুৱাৰ অফ দি একশ্যন কৰ্মবাচ্যৰ বাক্যবোৰত সাবজেক্টটোৱে কামটো গ্ৰহণ কৰা বুজাইছে ইয়াত সাবজেক্টে কাম নকৰে কামটো গ্ৰহণ কৰে ক্ৰিয়া গ্ৰহণকাৰী বুলি ক'ব পাৰি দ্য সাবজেক্ট ৰিচিভছ দ্য একশ্যন এক্সপ্ৰেছড বাই দ্য ভাৰ্ব নেক্সট The form of a verb that gives importance to the subject, that is the doer of the action. Active voice or বাক্যবোৰত সাবজেক্টটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় যোনে কামটো কৰিছে সেই কৰ্তাজনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় Subject is given the importance. Next, in passive voice sentences, কৰ্মবাচ্যৰ বাক্যবোৰত থকা ভাৰ্বটোক বেছি ইম্পৰ্টেঞ্চ দিয়া হয় দ্য ফৰ্ম অফ এ ভাৰ্ব ডেট গিভছ ইম্পৰ্টেঞ্চ টু দ্য একশ্যন একশ্যনটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় অ'কে দ্য ফৰ্ম অফ এ ভাৰ্ব ডেট গিভছ ইম্পৰ্টেঞ্চ টু দ্য একশ্যন ডান টু দ্য ছাবজেক্ট তলত দিয়া বাক্য দুটালৈ মন কৰিবা ইয়াতে আমি কেনেদৰে এক্টিভ ভইচত থকা বাক্যবোৰ পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিব পাৰি তাকে বুজোৱা হা ফৰ্মিং দ্য পেছিভ ভইচ ইয়াত চোৱা এক্টিভ ভইচৰ বাক্যটো হৈছে দ্য বয় কিল্ড আ স্নেক ল'ৰাজনে সাপটো মাৰিছিল আৰু পেছিভ ভইচত থকা বাক্যটো হৈছে আ স্নেক ৱাজ কিল্ড বাই দ্য বয় ল'ৰাজনৰ দ্বাৰা সাপটো মৰা হৈছিল এই দুইটা বাক্যৰ মূল অৰ্থ একেটাই মিনিং একেটাই এই একেটা অৰ্থ প্ৰকাশ কৰিবৰ বাবে দুই ধৰণৰ পদ্ধতি বা কৌশল লোৱা হৈছে ওকে মিনিং একে এই দুইটা বাক্যৰ মিনিং একে এই বাক্যটোলৈ চোৱা এক্টিভ ভইচত থকা বাক্যটোত আমি কি দেখিছোঁ এটা সাবজেক্ট দেৰ ইজ এ সাবজেক্ট এ ভাৰ্ব ইন পাষ্ট টেন্স ভাৰ্বটো বুলি ক'ব পাৰি অ স্নেক ইটছ এন অবজেক্ট এতিয়া পেছিভ ভইচত থকা বাক্যটোলৈ মন কৰা ইয়াতে এটা সাবজেক্ট দিয়া হৈছে আ স্নেক এটা হেল্পিং ভাৰ্ব দিয়া হৈছে হুইচ ইজ ইন পাষ্ট টেন্স যিহেতু ইয়াত মন কৰিবা যদি এক্টিভ ভইচত ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়া পেছিভ ভইচতো আমি পাষ্ট টেন্সতে লিখিব লাগিব হেল্পিং ভাৰ্ববোৰ অ'কে পাষ্ট টেন্সতে আমি ব্যৱহাৰ কৰিব লাগিব উই কেনট চেঞ্জ দ্য টেন্স হিয়াৰ টেন্স ৰিমেইনছ দ্য চেম প্লাছ ভাৰ্ব 3 থাকিব সেইটো হৈছে কিল্ড প্লাছ বাই এটা প্ৰিপজিশ্যন প্লাছ দ্য অবজেক্ট দ্য বয় অ'কে ইয়াত ছাবজেক্টটো হৈছে স্নেক ৱাজ হেল্পিং ভাৰ্ব কিল্ড ভাৰ্ব 3 হৈছে প্ৰিপজিশ্যন বাই এণ্ড দ্য অবজেক্ট দ্য বয় ইয়াতে এটা কথা মন কৰা ইয়াত চোৱা এক্টিভ ভইচত থকা ছাবজেক্টটো পেছিভ ভইচত অবজেক্টৰ স্থানলৈ আহে আৰু এক্টিভ ভইচত থকা অবজেক্টটো পেছিভ ভইচত ছাবজেক্টৰ স্থানত আহে এই দুটাৰ স্থান সলনি হৈ যায় এনেদৰে অ'কে তোমালোকে সেইটো কথা মন কৰিবা অ'কে এতিয়া আমি ইয়াতে কি কথা গম পালোঁ
যে এক্টিভ ভইচত ছাবজেক্টটোৱে কামটো কৰা বুজাইছে আৰু পেছিভ ভইচত ছাবজেক্টটোৱে কামটো গ্ৰহণ কৰা বুজাইছে। ইয়াত ছাবজেক্টে কাম নকৰে, গৌণ হৈ থাকে। আৰু এক্টিভ ভইচত ছাবজেক্টৰ গুৰুত্ব বেছি, পেছিভ ভইচত একশ্যন বা কামটোৰ ওপৰত গুৰুত্ব বেছি দিয়া হৈছে। আমি ক'ব পাৰোঁ যি বাক্যত কৰ্তা বা ছাবজেক্টটোৱে প্ৰত্যক্ষভাৱে কোনো কাম সম্পাদন কৰা বুজায় তেনে বাক্যৰ ভাৰ্বটোকে এক্টিভ ভইচত থকা বুলি কোৱা হয়। আৰু যি বাক্যৰ ছাবজেক্টটোৱে নিজে কাম সম্পাদন নকৰে অৰ্থাৎ গৌণ হৈ থাকে তেনে বাক্যৰ ভাৰ্বটো পেছিভ ভইচত থকা বুলি কোৱা হয়। আৰু তোমালোকে আৰু কিছুমান উদাহৰণ চাব পাৰা, যেনে মই এটা বাক্য দিছোঁ, ৰবি ৰোট এ লেটাৰ। ৰবি হৈছে ছাবজেক্ট, ৰোট হৈছে ভাৰ্বিং পাষ্ট টেন্স, এ লেটাৰ হৈছে অবজেক্ট। ৰবিয়ে এখন চিঠি লিখিছিল। এতিয়া পেছিভ ভইচত বাক্যটো অলপ সলনি হৈ যাব। কি হৈ যাব? এ লেটাৰ ৱাজ ৰিটেন বাই ৰবি। এ লেটাৰ ছাবজেক্টৰ স্থানত আহিব, ৱাজ ভাৰ্ব বহিব, যিহেতু ৰোডটো আছিলে পাষ্ট টেন্সত সেইকাৰণে হেল্পিং ভাৰ্বটো আমি ৱাজ লিখিম। ৰিটেনটো হ'ব ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। এ লেটাৰ ৱাজ ৰিটেন বাই ৰবি। ৰবি ৰোট এ লেটাৰ। এ লেটাৰ ৱাজ ৰিটেন বাই ৰবি। নেক্সট, ৰীতা washed the clothes. The clothes were washed by Rita. ইয়াতে ৰীতা হৈছে ছাবজেক্ট, washed হৈছে past tense verb আৰু clothes হৈছে অবজেক্ট। ইয়াতে কৈছে ৰীতাই কাপোৰবোৰ ধুইছিল আৰু পেছিভ ভইচত ৰীতাৰ দ্বাৰা কাপোৰবোৰ ধোৱা হৈছিল। ইয়াতে কি হ'ব? ক্লথছ অবজেক্টৰ ঠাইত আছিলে, আমি কি লিখিম? ক্লথছটো ছাবজেক্টৰ স্থানত লৈ আহিলোঁ। ক্লথছ যিহেতু এটা ছাবজেক্ট হৈ গ'ল, এতিয়া আমি হেল্পিং ভাৰ্বটোক কি বুলি লিখিব লাগিব? ৱেৰ হ'ব ইয়াত, যিহেতু ক্লথছ বহু বচনত আছে সেইকাৰণে আমি কি লিখিম? প্লুৰেল। ছাবজেক্টটো প্লুৰেলত আছে সেইকাৰণে আমি ইয়াত ৱেৰ লিখিম। দ্য ক্লথছ ৱেৰ washed by Rita. এতিয়া ৰীতা ছাবজেক্ট হৈ আছিলে, পেছিভ ভইচত অবজেক্টৰ স্থানলৈ আহিব। অ'কে, আৰু এটা আছে বাক্য, she sang a song. তাই এটা গান গাইছিল। A song was sung by her. তাইৰ দ্বাৰা এটা গান গোৱা হৈছিল। অ'কে, ৰাম killed Ravana. ৰামে ৰাৱণক মাৰিছিল। Ravana was killed by Rama. ৰামৰ দ্বাৰা ৰাৱণক মৰা হৈছিল। আমি এনেদৰে এক্টিভ ভইচত থকা বাক্যবোৰ পেছিভ ভইচলৈ আমি চেঞ্জ কৰিব পাৰোঁ বা পৰিৱৰ্তন কৰিব পাৰোঁ। আজিলৈ ইমানেই। That's all for today. Bye.